Hello everyone, good morning. Welcome to my new mini blog. আজি আচলতে মোৰ ছোৱালীৰ জন্মদিন, সেইবাবে ভাবিলোঁ সৰুকৈ এটা ব্লগ আৰম্ভ কৰোঁ। আৰু ৰাতিপুৱাই আমি ওলালোঁ মন্দিৰলৈ বুলি। মন্দিৰত পূজা অৰ্চনা কৰিলোঁ ছোৱালীজনীৰ জন্মদিনত তাইৰ বাবে আশীষ বিচাৰি। তাৰ পাছত আমি আটাইকেইটা পূজা অৰ্চনা কৰি আহি ঘৰ পালোহি। ঘৰ পায়ে ডেক'ৰেশ্যন সৰুকৈ আৰম্ভ কৰিছোঁ। ডেক'ৰেটৰ দাদাজনে এইবিলাক লগাই কৰি আছে বেলুনছ। আৰু তেনেকুৱাতে আহি পালেহি আমাৰ বাৰ্থডে কেকটো। এণ্ড হিয়াৰ ইজ দ্য বাৰ্থডে কেক। হেপী বাৰ্থডে ধুনীয়া। আৰু এইফালে চাওক, আমাৰ বাৰ্থডে গাৰ্লজনীও ৰেডি হৈ গৈছে, ককায়েকো ৰেডি হৈ গ'ল। আচলতে বাৰ্থডে বুলি হয় তাইৰ, কিন্তু এক্সাইটমেণ্টটো ককায়েকৰ বেছি, যিহেতু ককায়েকৰ ফ্ৰেণ্ডবিলাককে বাৰ্থডেলৈ মতা হৈছে। তাইতো তেনেকুৱা কোনো ফ্ৰেণ্ড নাই এতিয়ালৈকে। সেয়া কেক কাটিং। এনেকৈয়ে আমি গোটেইকেইটাই মিলি পিনি তাৰ ফ্ৰেণ্ড, তাই ভাল লগা মানুহবিলাকৰ মাজত তাইৰ বাৰ্থডেটো এনেদৰেই চেলিব্ৰেট কৰিলোঁ। এইফালে ককায়েকৰ ফ্ৰেণ্ডছ আৰু বাৰ্থডে গাৰ্ল। আৰু শেষত সকলো যাবলৈ ওলোৱাৰ সময়ত আমি তেওঁলোকক এটা সৰু উপহাৰ আমাৰ ফালৰ পৰা মৰমৰ চিন হিচাপে আগবঢ়ালোঁ। আপোনালোক সকলোৱে মোৰ ছোৱালীজনীক মৰম আৰু আশীৰ্বাদ দিব। তাই যাতে ভাল মানুহ হয়, ভালদৰে জীৱনত আগবাঢ়ি যাব পাৰে। আৰু আমি সকলোৱে বহুত ফূৰ্তি কৰিলোঁ, খালোঁ, আৰু মেমৰি হিচাপে ইয়াৰ বাৰ্থডেত কেইখনমান ফটো তুলিলোঁ। আৰু এই ব্লগটো মই আজি ইয়াতে সামৰি দিওঁ। আজিলৈ আহোঁ, বাই।